নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি বনাম সকলোৱে খাই থকা এটা ৰেচিপি মাটিমাহে ঔটেঙাই। এয়া মাটিমাহ দেখিছে, মাটিমাহখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ আৰু এইখিনি এতিয়া বাকলিখিনি গুচাই ভালদৰে ধুই ল'ম। মাটিমাহখিনি বাকলি গুচাই ল'লোঁ। এয়া এতিয়া প্ৰেছাৰত দি দিম। এটা ঔটেঙা এয়া কাটি লৈছোঁ। মাটিমাহখিনিত ঔটেঙাটো দি দিম। চ'তমহীয়া পকা ঔটেঙা খাব লাগে বুলি আগৰ আমাৰ আইতা ককাহঁতে কয়। চ'তমহীয়া ঔটেঙা খালে বসন্ত ৰোগৰ প্ৰতিষেধক হয় আৰু পকা ঔটেঙাৰ চেণ্টটো খুব ভাল লাগে। যিসকলে খাই তেখেতসকলে জানেই চাগে। আৰু ইয়াতে মই নিমখ এচামুচ দি দিছোঁ প্ৰয়োজন অনুসৰি আৰু পানী দিম প্ৰয়োজন অনুসৰি। পানী দি মই 3টা হুইচেল দি এইখিনি বইল কৰি ল'ম। মাটিমাহ ঔটেঙা এয়া বইল কৰি লোৱাৰ পিছত খুব ধুনীয়াকৈ সিজিলে। মোৰ ঘৰুৱা মাটিমাহ 3টা হুইচেলতে খুব ভালদৰে সিজিলে। এতিয়া আমি গেছৰ ওপৰত কেৰাহী পাতি থৈছোঁ। তেল দিম। মাটিমাহখিনি সিজাৰ পিছত একেবাৰে সহজ আৰু। গৰম হৈছে, পাঁচফোৰণ দিম। শুকান জলকীয়া 3টা দিছোঁ, তেজপাত 2 খিলা দিছোঁ। ইয়াত আদা নহৰু একো নিদিওঁ। এয়া তেল পকিলে এতিয়া মাটিমাহখিনি ইয়াত দি দিম। প্ৰয়োজন অনুসৰি হালধি দিছোঁ। নিমখ মই দি থোৱাই আছিলে। এতিয়া ভালদৰে উতল আহিলে আমাৰ মাটিমাহৰ ঔটেঙা দিয়া তৰকাৰী হৈ গ'ল। একেবাৰে সহজ মাটি দালি ঔটেঙা ৰেচিপি ৰেডি হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টি আশা কৰিছোঁ সম্পূৰ্ণ চালে আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।